নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা অৱহেকত চাঞ্চলকৰ লাফিকুল ইছলাম হত্যাকাণ্ড জড়িত হত্যাকাৰীক চিনাক্ত কৰা হৈছে সিবিআইয়ে চিনাক্ত কৰিছে তিনি হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিছে সিবিআইয়ে হত্যাকাৰী কেইজন হৈছে ৰূপা ব্ৰহ্ম ডিংকুৰ মুছাহাৰী ভদ্ৰেশ্বৰ মুছাহাৰী তিনিও হত্যাকাৰীৰ সন্ধান দিউতালৈ সিবিআইৰ পুৰস্কাৰ ঘোষণা কৰিছিল তিনি হত্যাকাৰীৰ সন্ধান দিয়াজনলৈ 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰু অৱহেকত চিনাক্ত কৰা হৈছে হত্যাকাৰী কেইজন হৈছে ৰূপা ব্ৰহ্ম ডিংকু মুছাহাৰী আৰু ভদ্ৰেশ্বৰ মুছাহাৰী সিবিআই চিনাক্ত কৰিছে এই তিনিগৰাকী হত্যাকাৰীক লফিকুল ইছলাম হত্যাকাণ্ড জড়িত আছিল এই তিনিগৰাকী আৰু সিবিআই চিনাক্ত কৰিছে এই তিনিগৰাকী হত্যাকাৰীক ৰূপা ব্ৰহ্ম ডিংকু মুছাহাৰী ভদ্ৰেশ্বৰ মুছাহাৰী এই তিনিগৰাকী হত্যাকাৰীক চিনাক্ত কৰিছে সিবিআই আৰু তিনি হত্যাকাৰীৰ সন্ধান দিউতালৈ সিবিআই পুৰস্কাৰ ঘোষণা কৰিছিল আৰু অৱহেকত চিনাক্ত কৰা হয় এই হত্যাকাৰী তিনিগৰাকীক এই ঘটনা সংঘটিত হৈছিল 2017 চনত 2017 চনত হত্যা কৰা হৈছিল লাফিকুল ইছলাম নামৰ লোকজনক আৰু লাফিকুল ইছলামক হত্যাকাণ্ডত জড়িত তিনিগৰাকী হত্যাকাৰীক চিনাক্ত কৰিছে ইতিমধ্যে সিবিআই আমি এই বিষয়ে কথা পাতিম আমাৰ সাংবাদিক সুভাষ বসুমতাৰ সৈতে সুভাষ আপোনাৰ ওচৰলৈ আহিছো আৰু ইতিমধ্যে তিনি হত্যাকাৰীক সিবিআই চিনাক্ত কৰিছে আৰু তেওঁলোকৰ নাম ৰাজহুৱা কৰিছে সুৰজ বসুমতাৰী মই আপোনাৰ ওচৰলৈ আহিছো আপুনি শুনিবলৈ পাইছে ইতিমধ্যে তিনিগৰাকী হত্যাকাৰীক চিনাক্ত কৰিছে আৰু সিবিআই তেওঁলোকৰ নামও ঘোষণা কৰিছে আৰু আগতে পুৰস্কাৰ ঘোষণা কৰিছিল গতিকে এতিয়া তিনি হত্যাকাৰীক সন্ধান পালে আৰু নাম ঘোষণা কৰিছে হয় ইতিমধ্যে 2017 চনৰ 1 আগষ্টত চাঞ্চল্যকাৰী লাফিকুল ইছলাম আহমেদ ৰেমছৰ প্ৰয়াত সভাপতি তেখেতৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনিগৰাকী ব্যক্তিক সিবিআইৰ নাম ঘোষণা কৰিছে তেওঁলোকৰ ক্ৰমে ডিংকু মুছাহাৰী ৰূপা ব্ৰহ্ম আৰু ভদ্ৰেশ্বৰ বসুমতাৰী এই তিনিজন ব্যক্তিৰ নাম ঘোষণা কৰাৰ লগে লগে ইতিমধ্যে লাফিকুল ইছলাম আহমেদৰ যি হত্যাকাণ্ড এই হত্যাকাণ্ডৰ সৈতে জড়িত থকা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি শাস্তিৰ বিহিবৰ কাৰণে এডিএমচিকে ধৰি বিভিন্ন দল সংগঠনে কেইবা বছৰ ধৰি দাবী জনাই আহিছিলে যে আজি কিছু সময়ৰ পূৰ্বে ইতিমধ্যে নিউজ 18 অসমক জানিব দিছে যে এবিএমচিৰ সাংগঠনিক সম্পাদক লগতে জিলা পৰ্যায়ৰ সম্পাদক তেওঁলোকে দাবী কৰিছে অকল নাম ঘোষণাতে তেওঁলোক সীমাবদ্ধ নাথাকি যি কেইজনক ইতিমধ্যে দোষী বুলি তেওঁলোকে বিশেষকৈ সিবিআই আদালতে তেওঁলোকক ঘোষণা কৰিছে সেই ব্যক্তি কেইজনক উপযুক্ত শাস্তি দিব লাগে খালি ঘোষণাতে সীমাবদ্ধ থাকিলে তেওঁলোকে পুনৰ আকৌ আন্দোলন কৰিবলৈ তেওঁলোকে জানিব দিছে হয় ইতিমধ্যে কৈছে যে চিনাক্ত কৰা হৈছে গতিকে সমগ্ৰ ঘটনাটোৰ বিষয়ে জানিব বিচাৰিম হয় আজি সমগ্ৰ বিটিআৰত এই যি তিনিজন ব্যক্তিৰ নাম ঘোষণা কৰিছে তেওঁলোকৰ শাস্তি কেনেকুৱা ধৰণৰ হ'ব এই শাস্তি সম্পৰ্কত ৰাজহুৱা কৰিবলৈ এডিএমচি নেতৃত্বই দাবী জনাই আহিছে আৰু লগতে সিবিআই ইতিমধ্যে এই তিনিগৰাকী যি ব্যক্তিৰ নাম উল্লেখ কৰিছে তেওঁলোকৰ সন্ধান দিওঁতালৈ প্ৰতিজনৰ বাবদ 2 লাখকৈ টকা দিওঁতাজনক তেওঁলোকে পুৰস্কাৰ দিবলৈ ঘোষণা কৰিছে আৰু এডিএমচি পুনৰবাৰ স্পষ্টকৈ জানিব দিছে যে খালি ৰাজহুৱাকৈ নাম প্ৰকাশতে ক্ষান্ত নাথাকি তেওঁলোকৰ শাস্তি নিশ্চিত কৰিব লাগে বুলি দাবী জনাইছে হয় এতিয়া তেওঁলোকক বিচাৰি পোৱা নাই গতিকে এতিয়া নামটো প্ৰকাশ কৰিছে আৰু ফটো প্ৰকাশ কৰিছে আৰু যদি এওঁলোকৰ সন্ধান কোনোবাই দিয়ে তেনেহলে পুৰস্কাৰ ঘোষণা কৰিছে নহয় জানো 2 লাখ টকাৰ পুৰস্কাৰ এই তিনিজনৰ সন্ধান দিউতাক দিব হয় ধন্যবাদ জনাইছো অৱহেকত চাঞ্চলকৰ লাফিকুল ইছলাম হত্যাকাণ্ডত জড়িত হত্যাকাৰীক চিনাক্ত কৰা হৈছে সিবিআই চিনাক্ত কৰিছে তিনিগৰাকী হত্যাকাৰীক তিনি হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিছে সিবিআই আৰু হত্যা কেইগৰাকীক যদি সন্ধান দিব পাৰে কোনো লোকে তেনেহলে 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে সিবিআই পুনৰ কৈছে হত্যাকাৰী কেইজন হৈছে ৰূপা ব্ৰহ্ম ডিংকুৰ মুছাহাৰী আৰু ভদ্ৰেশ্বৰ মুছাহাৰী আগষ্টৰ পৰা খোলা হ'ব আন্তঃজিলা যাতায়াত পৰিস্থিতি একেদৰে থাকিলে খুলিব আন্তঃজিলা যাতায়াত গোলাঘাট লখিমপুৰৰ বাদে সকলো জিলাতে শিথিল হৈছে আইন গোলাঘাট লখিমপুৰত 1 বজালৈ খোলা থাকিব দোকান আন সকলো জিলাত বিয়লি 5 বজাৰ পৰা হ'ব কাৰফিউ
আনসমূহ জিলা বিয়লি 4 বজালৈ খোলা থাকিব দোকান পোহৰ খোলা থাকিব 4 বজালৈ আৰু পৰিস্থিতি একেদৰে থাকিলে 7 আগষ্টৰ পৰা সন্ধিয়া 6 বজালৈ শিথিল কৰা হ'ব কাৰফিউ উদালগুৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য আমি সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছোঁ সকলো জিলাতে 4টাৰ পৰা 5টালৈকে 4টাত কাৰফিউ দোকান বন্ধ হ'ব 5টাত কাৰফিউ হ'ব খালি লখিমপুৰ আৰু গোলাঘাট জিলা 1 বজালৈকে দোকান খুলিব 2 বজালৈকে বন্ধ থাকিব এই পৰিৱেশ যদি মেইনটেইন হয় অহা 7 তাৰিখে আমি গধূলি 6 বজালৈকে জিলাসমূহ মুকলি কৰি দিয়াৰ চিন্তা আমি ৰাখিছোঁ আৰু 7 দিন আমি পৰ্যালোচনা কৰিম অহা সোমবাৰে আমি 6 বজালৈকে খুলি দিয়াৰ বাবে চেষ্টা কৰিম আৰু 16 আগষ্টৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো আমি খুলি দিম ইফালে কৰোনা পৰিস্থিতি উন্নত হোৱাৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ বিদ্যালয় 1 ছেপ্টেম্বৰৰ পৰা হ'ব দশম শ্ৰেণীৰ পাঠদান হ'ব দ্বাদশ শ্ৰেণী আৰু স্নাতক চূড়ান্ত বৰ্ষৰো পাঠদান স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰো 1 ছেপ্টেম্বৰৰ পৰা হ'ব পাঠদান অৱশ্যে পূৰ্বৰ দৰে বন্ধ থাকিব আন সকলো শ্ৰেণীৰ পাঠদান পৰিস্থিতি অধিক উন্নত হ'লেহে খুলিব সকলো শ্ৰেণী উদালগুৰিত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই খোলাটো এইটো কোনো আইন শৃংখলা কাৰণত আমি বন্ধ ৰখা নাই বেমাৰ আজাৰৰ কাৰণে গতিকে জীৱনৰ নিৰাপত্তাটো আটাইতকৈ ডাঙৰ কথা কিন্তু ফাইনেল ইয়াৰ ক্লাছবিলাক পোষ্ট গ্ৰেজুৱেট ফাইনেল ডিগ্ৰী ফাইনেল হায়াৰ ছেকেণ্ডেৰী ফাইনেল আৰু ক্লাছ 10 এই 4টা আমি 1 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰোঁ নেকি তাৰ ওপৰত আমি দৃষ্টি ৰাখিম কিন্তু যদি কোভিড বাঢ়ি যায় বা থাৰ্ড ৱেভ ধৰণৰ হয় তেতিয়াতো আমি ৰিস্ক ল'ব নোৱাৰোঁ কিন্তু আজিৰ দৰে যদি পৰিৱেশ থাকে তেতিয়াহ'লে পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰ ডিগ্ৰী ফাইনেল ইয়াৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ আৰু ক্লাছ 10 এই 4টা শ্ৰেণী আমি 1 ছেপ্টেম্বৰৰ পৰা খুলি দিম বুলি মনত ভাবি ৰাখিছোঁ বৰপেটা ৰোডৰ এপিডিচিএলৰ কাৰ্যালয়ৰ পৰা পোৱা 21 লাখ টকা চুৰি হৈছে 31 জুলাইত সংগ্ৰহিত বিদ্যুৎ বিলৰ টকাখিনি 1 আগষ্ট দেওবাৰ হোৱা হেতুকে বেংকত জমা কৰিব পৰা নাছিল এপিডিচিএলে আৰু সেয়ে আজি 2 আগষ্ট সোমবাৰে সংগ্ৰহিত বিদ্যুতৰ বিলখিনিও একেলগ কৰি 21 লাখ টকা আজি বেংকত জমা কৰাৰ বাবে মজুত কৰিছিল কিন্তু বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কেচিয়াৰৰ টেবুলৰ কাষত এখন কলা মোনাৰ ভিতৰত বিদ্যুৎ বিলৰ উক্ত টকাখিনি মজুত কৰি কেচিয়াৰে কেছ কাউণ্টাৰত লোকৰ বিদ্যুতৰ বিল আদায় লৈ থকাৰ সময়তে পিছপিনৰ পৰা কোনো অজ্ঞাত লোকে আহি টকাৰ মোনাখন লৈ উধাও হয় খন্তেক পিছতে কেচিয়াৰে উক্ত স্থানত টকাৰ মোনাখন বিচাৰে যদিও টকাৰ মোনাখন দেখা নাপায় তাৰ পিছতে এপিডিচিএলৰ বৰপেটা ৰোডৰ কাৰ্যালয়ত হোৱা দোৱা লাগে শক্তি বিভাগৰ কাৰ্যালয়তো চিচিটিভি ব্যৱস্থা আছে যদিও চিচিটিভি বিকল হৈ থকাত কোনে ধনখিনি লৈ উধাও হৈছে সেয়া এতিয়াও ধৰিব পৰা নাই শক্তি বিভাগৰ কাৰ্যালয়ৰ পৰা বিদ্যুৎ বিলৰ বাবদ সংগ্ৰহিত প্ৰায় 21 লাখ টকা চুৰি হোৱাৰ ঘটনাই বৰপেটা ৰোড আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে কাৰ্যালয়ত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই মই এটা বিলত তাতে কেছ কাউণ্টাৰত বিল লোৱাতে অলপ ব্যস্ত আছিলোঁ তাৰপিছত আমি দুজন কেচিয়াৰ আছোঁ এজন কেচিয়াৰে পইচাটোৰ আমাৰ 31 তাৰিখৰ কালেকশ্যন যিখিনি পইচা আছে সেইটো বেংক কালি ৰবিবাৰৰ কাৰণে এপিডিচিএল বৰপেটা ৰোড সাব ডিভিজন সেইটোৰ কাৰণে আমি 31 তাৰিখৰ যিটো কালেকশ্যন টকা হয় যোৱা ৰবিবাৰত কালেকশ্যন কৰিব নোৱাৰিলোঁ বন্ধৰ কাৰণে আজি কালেকশ্যনটোৰ পইচাখিনি আজি ডিপজিট হোৱাৰ কাৰণে আমি ৰেডি কৰি আছিলোঁ পইচাটো গণি বেগত ভৰাই থৈ ওচৰতে লৈ 20 লাখ 800 কিমান কথা নিয়াৰলি 21 লাখ টকা আমি বেংকত ডিপজিট দিয়াৰ কাৰণে ৰেডি কৰা টাইমতে অচিনাকি মানুহ এনেতেনে অকস্মাত আহি বেগটো উঠাই লৈ গৈছে মেঘালয় সোণাপুৰত ঠায়ে ঠায়ে ভূমিস্খলন ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিছে প্ৰকাণ্ড শিল বিচ্ছিন্ন হৈছে গুৱাহাটীৰ পৰা বৰাক সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীৰ পৰা বৰাক সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বিচ্ছিন্ন হৈ পৰিছে নিশাৰে পৰাই মেঘালয়ত অব্যাহত আছে বৰষুণ আৰু তাৰ ফলতে বিভিন্ন ঠাইত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা বৰাক সংযোগী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয় সোণাপুৰ এলেকাত কেইবাটাও ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ ফলত বন্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা ভূমিস্খলনৰ ফলত সোণাপুৰ এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হ'বলগীয়া হৈছে কেইবা শতাধিক বাহন এম্বুলেন্সৰ পৰা আৰম্ভ কৰি পণ্যবাহী তথা সাধাৰণ বাহনো আবদ্ধ হৈ পৰিছে
37 নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশাৰে পৰা ভূমিস্খলনৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে সৰু সুৰা ভূমিস্খলনৰ ফলত বন্ধ হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শিল আঁতৰাই ট্ৰাকৰ চালকসকলে আগবঢ়াইছিল যদিও সোণাপুৰ এলেকাত বৃহৎ ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈছে শতাধিক বাহন এতিয়ালৈকে মেঘালয় প্ৰশাসনৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ মুকলাই দিয়াৰ ব্যৱস্থা নকৰাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে আবদ্ধ হৈ থকা লোকসকলৰ বিশেষকৈ এম্বুলেন্সত থকা ৰোগীসকলৰ সমস্যা হৈছে দেশৰ অৰ্থনীতিক মাধমাৰ সুধোৱাৰ লক্ষ্যৰে দুষ্ট চক্ৰ অব্যাহত ৰাখিছে জাল নোটৰ বেহা অসমতো খুপনি পুতিছে জাল নোট চক্ৰই সোমবাৰে 2 সৰবৰাহকাৰীক জালত পেলোৱা মঙলদৈ আৰক্ষীয়ে জব্দ কৰিছে লাখ লাখ টকাৰ জাল নোট মঙলদৈত লাখ লাখ টকাৰ জাল নোট জব্দ আৰক্ষীৰ জালত 2 দুৰ্বৃত্ত মঙলদৈ ভেবাঘাটৰ এই স্থানতেই খাপ পিটি থকা মঙলদৈ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল বৃহৎ পৰিমাণৰ নকল নোট নম্বৰ প্লেটবিহীন বাইকত অহা দুজন যুৱকে ক'ৰ পৰা সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ নকল নোট ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে গোপন সূত্ৰে খবৰ পোৱাৰ পিছতে সোমবাৰে পুৱা মঙলদৈ আৰক্ষীয়ে বেহুৰচিলে ভেবাৰঘাট বাছ আস্থানত খন্তেক অপেক্ষাৰ পিছতে আৰক্ষীৰ বেহুত সোমাল বাইকেৰে অহা 2 যুৱক ৰফিকুল আলী আৰু জুন আলী দুইটাকে তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিলে জাল নোটৰ এটা বান্দিলটো তোলাল 557খন 500 টকীয়া জাল নোট মুঠ 2,78,500 টকাৰ জাল নোট জব্দ কৰি মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জুন আৰু ৰফিকুলক চিভিল ড্ৰেছত আমি আমাৰ কেইজনমান মঙলদৈ থানাৰ আমিও আছিলোঁ তেনেতে আমি এটা খবৰ পালোঁ যে দুজন ল'ৰা আহিব অলপমান ফেক কাৰেঞ্চি লৈ আহি পেলাই ইয়াতে এজনক ডেলিভাৰ দিব তো সেইমতে তেখেতসকলক ট্ৰেক কৰা হ'ল আৰু আমি তেখেতসকলক ঘটনাস্থলীতে তেখেতসকলক আমি ৰেড হেণ্ডেড ধৰিলোঁ আৰু তেখেতসকলৰ পৰা আমি ফেক কাৰেঞ্চি নোট অলপমান উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ ভাৰতীয় অৰ্থব্যৱস্থাক মাধমাৰ সুধোৱাৰ চেষ্টাৰে জাল নোটৰ বেহাত নমা ৰফিকুল আলী আৰু জুন আলীৰ ঘৰ পানেৰীৰ পৰাই মঙলদৈলৈ জাল নোটৰ সৰবৰাহৰ তথ্য পাইছিল আৰক্ষীয়ে সেই তথ্যৰ আধাৰতে সাধাৰণ পোছাকত অভিযান চলাই আৰক্ষীয়ে লাভ কৰিলে সফলতা ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ 489A 489B আৰু 489C ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে ৰফিকুল আলী আৰু জুন আলী মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বঙাইগাঁৱৰ পিছত দুষ্ট চক্ৰই গোৱালপাৰা জিলাত বিয়পাইছে উৰাবাতৰিত বিভ্ৰান্ত ৰাইজ বলি হৈছে অন্ধবিশ্বাসৰ যিকোনো মুহূৰ্ততে অঘটনৰ আশংকাত ভুগিছে এতিয়া গোৱালপাৰা আৰক্ষী কৰোনা কালত কোলা মানুহৰ আতংক গোৱালপাৰাত বিয়পিছে অন্ধবিশ্বাস নিশা হলেই হাতে হাতে লাঠি জুং লৈ ৰাজপথত ৰাইজৰ টহল গাত মোবিল খনা কোলা মানুহ বিচাৰি উজাগৰি নিশা পাৰ কৰিছে কৃষ্ণাইৰ লোকে ঘিটমিটীয়া আন্ধাৰৰ মাজতে ৰাজপথেৰে অহা যোৱা কৰা প্ৰতিজন লোকক তন্নকৈ পৰীক্ষা কৰিছে আতংকিত ৰাইজে বঙাইগাঁৱৰ পৰা ব্লেকমেনৰ আতংক বিয়পাৰ পিছতে গাল উৰিছে গোৱালপাৰা আৰক্ষীৰ কোলা মানুহৰ আতংকক উৰাবাতৰি আখ্যা আৰক্ষীৰ উৰাবাতৰিক বিশ্বাস নকৰিবলৈ ৰাইজক আহ্বান বিশেষ ঘোষণা ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে আজি কিছুদিন আগৰে পৰা কিছুমান স্থানত কিছুমান দুষ্ট চক্ৰই ব্লেকমেন বা কলা মানুহৰ নামত উৰাবাতৰি উলিয়াই ব্যক্তিগত মুনাফা লাভৰ উদ্দেশ্যে সাধাৰণ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে কোনো পৰিস্থিতিতে আইন হাতত তুলি নলবলৈও ৰাইজক সকিয়নি গোৱালপাৰা আৰক্ষীৰ এনেধৰণৰ উৰাবাতৰিত ভুল নাযাবলৈ তথা আইন হাতত তুলি নলবলৈ লগতে এনেধৰণৰ ঘটনাৰ সম্ভেদ পালে স্থানীয় আৰক্ষীক লগে লগে অৱগত অনুৰোধ জনোৱা হ'ল কোনো
দুষ্ট চক্ৰই এই উৰা বাতৰি বিয়পোৱাৰ সন্দেহ কৰি দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ছ'চিয়েল মিডিয়াতো চোকা নজৰ ৰাখিছে আৰক্ষীয়ে এটা এৱাৰনেছ কৰি দিছোঁ যাতে এনেকুৱা ধৰণৰ একো উৰা বাতৰিত ভুল নাযাব আৰু তেনেকুৱা ধৰণৰ কিবা যদি পায় ৰাইজসকলে তেতিয়া তেওঁলোকে মানে হাতত আইনটো তুলি নল'ব কিন্তু আৰক্ষীৰ সক্ৰিয়তাৰ পিছতো ক্ষান্ত হোৱা নাই কৃষ্ণাইৰ একাংশ লোক অন্ধবিশ্বাসৰ তথা উৰা বাতৰিৰ বলি হৈ ৰাজপথত ক'লা মানুহ বিচাৰি ফুৰা এই লোকসকলক কোনে দিব বুজনি পাৰিবনে আৰক্ষীয়ে ৰাইজক বুজনি দিয়াৰ দায়িত্ব ল'ব পাৰিবনে স্থানীয় দল সংগঠনে দুনৈৰ পৰা অৰূপনাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18 আছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি निर्माण का पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल है माय टन बड़ा समझदार निर्माणर मानदंड माय टन কেতিয়া সম্পূৰ্ণ হ'ব বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ডিটেনশ্যন কেম্পৰ নিৰ্মাণ কাৰ্য 2018 চনৰ ডিচেম্বৰত আৰম্ভ হৈছিল নিৰ্মাণৰ কাম আৰু শেষ কৰাৰ লক্ষ্য আছিল 2019 চনৰ ডিচেম্বৰ কিন্তু 70% কাম আগবঢ়াৰ পিছতে থমকি ৰৈছে নিৰ্মাণ কাৰ্য কিন্তু কিয় লেহেমীয়া হৈছে ডিটেনশ্যন কেম্পৰ নিৰ্মাণ কাম আজিও সম্পূৰ্ণ নহ'ল ডিটেনশ্যন কেম্প দেশৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পৰ নিৰ্মাণ সামগ্ৰিক গতিৰে চলাৰ অভিযোগ গোৱালপাৰাৰ মাটিয়াত এই নিৰ্মাণ কাৰ্য বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটো 2018 চনৰ ডিচেম্বৰ মাহত কাম আৰম্ভ কৰি 2019 চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য আছে প্ৰায় 70% কাম কৰাৰ পাছত থমকি ৰৈছে নিৰ্মাণৰ কাম অভিযোগ অনুসৰি সময়মতে ধন মুকলাই নিদিয়াৰ বাবেই লেহেমীয়া গতিত চলিছে নিৰ্মাণৰ কাম 2018 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হয় এইটো 2019 চনৰ 31 ডিচেম্বৰত শেষ হোৱাৰ কথা আছিলে আৰু বিভিন্ন সময়ত দেখিছোঁ যে অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ বহু কেইজনকি উচ্চপদস্থ বিষয়া অসম আৰক্ষীৰ এডিজিপি আইজিপি পৰ্যায়ৰ বহু কেইজন উচ্চপদস্থ বিষয়া বিভিন্ন সময়ত ইয়াতে পৰিদৰ্শন কৰি যায় কিন্তু তাৰ পিছতো ইয়াৰ কাৰ্য প্ৰায় 70%হে সম্পূৰ্ণ হৈছে প্ৰায় 30% কাম এতিয়াও বাকী আছে উল্লেখযোগ্য যে এনআৰচিত বিদেশী চিনাক্ত হোৱা লোকক ৰখাৰ বাবে এই কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল এনআৰচিৰ খচৰা প্ৰকাশ পোৱা 2 বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈ সম্পূৰ্ণ নহ'ল এই ডিটেনশ্যন কেম্পটোৰ নিৰ্মাণৰ কাম অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ দ্বাৰা প্ৰায় 46 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ আঁচনি হাতত লৈছিল বিভাগটোৱে চিনাকিৰ ভিতৰত বহু কেইজন ইয়াতে ঠিকাদাৰ আছে যাক ইয়াৰ ঠিকা আবণ্টন দিয়া হৈছিলে বিভিন্ন কামৰ আৰু আমি জানিব পৰা মতে তেওঁলোকৰো বহুত বিল অনাদায় হৈ আছে চৰকাৰৰ ফালৰ পৰা তেওঁলোকক এতিয়ালৈকে বহু বিল তেওঁলোকে চৰকাৰে দিব পৰা নাই কেম্পটোৰ ভিতৰত বিদ্যালয় চিকিৎসালয় লাইব্ৰেৰীকে ধৰি পুৰুষ আৰু মহিলাৰ বাবে পৃথকে থকাৰ বাবে আছে সুবিধা মুঠ 15টা বিল্ডিঙৰ অধিকাংশৰে নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বৰ্তমান একেবাৰে নগণ্য সংখ্যক শ্ৰমিকেৰে কাম চলি থকা ডিটেনশ্যন কেম্পটো 2021 চনত সম্পূৰ্ণ হোৱাৰ আশাটো দূৰৰে কথা 2022 চনতো আশা নাই বুলি অভিযোগ উত্থাপন হৈছে নিৰ্মাণ কাৰ্য লেহেমীয়া হৈছে আৰু ইয়াত আপোনালোকে জানিব পাৰে যে যিটো মূল পথ আপোনালোকে যিটো পথেৰে ইয়াত প্ৰৱেশ কৰিছে সেই পথটো বনাই দিয়াৰ দায়িত্ব আছিল অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱা এই ডিটেনশ্যন কেম্পটো সম্পূৰ্ণ নোহোৱাত চৰকাৰকে দায়ী কৰে স্থানীয় ৰাইজে বৰ্তমানৰ চৰকাৰে এই ডিটেনশ্যন কেম্পটো সম্পূৰ্ণকৈ নিৰ্মাণত গুৰুত্ব দিবনে দুধনৈৰ পৰা অৰূপনাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বন্যহস্তীৰ পিছত ৰাজ্যত নাহৰ ফুটুকী ট্ৰাক খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ কৰিছে এটাৰ পিছত আনটো নাহৰ ফুটুকীয়ে সোণাৰীত মাংসৰ লোভত জনাঞ্চললৈ অহা নাহৰ ফুটুকী বন্দী হৈছে কুকুৰা গঁৰালত বিপৰীতে মৰাণত গৰু ছাগলী ভক্ষণ কৰি ৰাজ্যৰ নিদ্ৰা হৰণ কৰিছে নাহৰ ফুটুকীয়ে বন বিভাগৰ পিঞ্জৰাত নহয় নাহৰ ফুটুকী আবদ্ধ হ'ল কুকুৰা গঁৰালত খাদ্যৰ সন্ধানত আহি আবদ্ধ নাহৰ ফুটুকী সোণাৰীৰ বানফেৰাত উত্তেজনা মৰাণত ভক্ষণ গৰু ছাগলী সোণাৰী পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডৰ ধুদৰালি কাষৰ বানফেৰা গাঁৱৰ দৃশ্য এয়া বানফেৰাই ৰমেশ কেওটৰ কুকুৰা গঁৰালত সোমাল নাহৰ ফুটুকী
দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই অহা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক দাবী জনাইছে ৰাইজে। বন বিভাগে আজিও স্থাপন নকৰিলে পিঞ্জৰা। ফলত খাদ্যৰ সন্ধানত আহি কুকুৰা গঁৰালত আবদ্ধ হ'ল নাহৰফুটুকী। কুকুৰা গঁৰালত মানে বাঘ এটা সোমাই আছে। তাকে আমি ৰাতিপুৱা টয়লেট যাওঁতে 4:30টাতে গম পালোঁ যে গঁৰালত বাঘ সোমাই আছে। আৰু কালি ল'ৰাই তলা মাৰিলে ৰাতি 8:15-20 মানত তলাটো মাৰিছে। হয়তো তলা মৰাৰ আগত যদি সোমাই আছে মইতো নাজানিম। ন' ডাউট তলা মৰাৰ আগতে সোমাব লাগিব। আবদ্ধ হৈ থকা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰে বন বিভাগে। অঞ্চলটোত দীৰ্ঘদিনৰ পৰা গৰু ছাগলী ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে। ইফালে মৰাণৰ খোৱাং হালধিবাৰীত নাহৰফুটুকীৰ সন্ত্ৰাস। চৰণীয়া পথাৰৰ পৰা ধৰি নি নাহৰফুটুকীয়ে ভক্ষণ কৰিছে গৰু ছাগলী। হালধিবাৰী কোঁৱৰ গাঁৱৰ ড্ৰোন কোঁৱৰ স্বাৱলম্বী হৈছিল ছাগলী পালনেৰে। যুৱকজনৰ পোহনীয়া ছাগলী নিধন কৰিছে এটা এটাকৈ। বহু লোকৰ গঁৰালৰ পৰাই নোহোৱা হৈছে গৰু ছাগলী। খোৱাঙৰ হালধিবাৰী কোঁৱৰ গাঁও, মইনা গাঁও, জোন গাঁও, দলনিকুৰ, শিলপুতা, চেচুঘাট, দীঘলীয়া খোলাকে ধৰি বৃহত্তৰ অঞ্চলত নাহৰফুটুকীৰ সন্ত্ৰাস আছে 35টা টোটেল। কিন্তু যদি বাঘে নাখালেহেঁতেন তেতিয়াহ'লে মোৰ এতিয়া প্ৰায় 60-70টা থাকিলেহেঁতেন। বাঘ আজি 5 বছৰমানৰ পৰা ইয়াত আছে, কিন্তু মই ভাবিছিলোঁ বাঘৰ পৰা ইমান আমতি নাপাম বুলি। কিন্তু এতিয়া যি দেখিলোঁ এখনটাকৈ এৰিবই নোৱাৰি। 4টা খাচী বিকিলে 12টা বা 15টা খাচী আৰু গাই পোৱালি এনেকৈ 12-15টা বাঘে খাই দিয়ে। গতিকে মই বিশেষ লাভান্বিত হ'ব পৰা নাই। এনেদৰে ৰাজ্যৰ ভিন্ন ঠাইত নাহৰফুটুকী সন্ত্ৰাস অব্যাহত আছে যদিও গভীৰ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ। সোণাৰীৰ পৰা হানসিং কোঁৱৰ, মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখলধাৰ বৰষুণৰ ফলত মেঘালয়ৰ সোণাপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। পাহাৰৰ শিল মাটি খহি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত আবদ্ধ হৈ পৰিছে শ শ বাহন। ইপিনে গুৱাহাটী আৰু বৰাক সংযোগী ঘাইপথত বন্ধ হৈ পৰাত বিপাঙত পৰিছে যাত্ৰী তথা চালকসকল। মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন। ঠায়ে ঠায়ে খহি পৰিল পাহাৰৰ শিল মাটি। বিচ্ছিন্ন হৈ পৰিল গুৱাহাটী আৰু বৰাক সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শ শ যান বাহন। নিশাৰে পৰা অহা মুখলধাৰ বৰষুণৰ ফলত মেঘালয়ৰ সোণাপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। সোণাপুৰৰ ঠায়ে ঠায়ে খহি পৰিছে পাহাৰৰ মাটি তথা প্ৰকাণ্ড প্ৰকাণ্ড শিল। এই ভয়ংকৰ ভূমিস্খলনৰ পিছতে এতিয়া বন্ধ হৈ পৰিছে বৰাক সংযোগী 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। বিচ্ছিন্ন হৈছে গুৱাহাটী আৰু বৰাক সংযোগী ঘাইপথৰ যাতায়াত। ভূমিস্খলনৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ যান বাহন। মানুষের যাইতে যাইতে অসুবিধা হওয়ার অ্যাম্বুলেন্স খাড়া আছে, 100 গাড়ি খাড়া আছে, এখানে নেটওয়ার্কের সমস্যা আছে, মানুষে ঘরে যোগাযোগ করতে পারেন না। এম্বুলেন্সৰ পৰা আৰম্ভ কৰি মালবাহী তথা ব্যক্তিগত বাহন ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত। ফলত বিপাঙত পৰিছে যাত্ৰী তথা বাহন চালকৰ লগতে ৰোগীসকলো। মেঘালয় চৰকাৰে জেচিবি দিয়ে এখন মাটি চৰাত রাস্তা ক্লিয়ার করবো, কয়টা বাজবো এখনো কইতে পারি না। এখনো কয়েক 100 গাড়ি দাঁড়ায় আছে রাস্তার মধ্যে, মানুষ আছে কষ্ট করে। ইপিনে আবদ্ধ পথ মুকলি কৰাৰ বাবে মেঘালয় চৰকাৰে লোৱা নাই বিশেষ ব্যৱস্থা। চৰকাৰ তথা প্ৰশাসনৰ হেমাহিৰ ফলত ভোকে পিয়াহে ৰাজপথতে আবদ্ধ হৈ পৰিছে এইসকল লোক। ঘণ্টাৰ পিছত ঘণ্টা ধৰি ঘাইপথত আবদ্ধ হ'বলগীয়া হোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন প্ৰান্তৰ লোকসকল। চৰকাৰে খৰতকীয়াকৈ ব্যৱস্থা গ্ৰহণ নকৰিলে হাহাকাৰময় অৱস্থাৰ সন্মুখীন হ'ব আবদ্ধ লোকসকল। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মিজোৰামৰ বিৰুদ্ধে 7 দিন ধৰি অব্যাহত আছে অৰ্থনৈতিক অৱৰোধ। লাইলাপুৰ কাণ্ডৰ পিছৰে পৰা অসম মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত সীমান্তত এতিয়া আবদ্ধ হৈ আছে শ শ বাহন। অসমৰ ভূমি এৰি নিদিয়াকৈ মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰখাৰ হুংকাৰ অসমৰ দল সংগঠন। মিজোৰামৰ বিৰুদ্ধে ক্ষোভৰ জোৱাৰ। এসপ্তাহ ধৰি অব্যাহত অৰ্থনৈতিক অৱৰোধ। ঘাইপথত আবদ্ধ শ শ মালবাহী ট্ৰাক।
মিজোৰামত সৃষ্টি হৈছে খাদ্য সংকট মিজোৰামক গোপনে সামগ্ৰী যোগান ত্ৰিপুৰাৰ লাইলাপুৰ কাণ্ডৰ পিছৰে পৰা মিজোৰামৰ বিৰুদ্ধে অব্যাহত আছে অসমবাসীৰ ক্ষোভ বিগত এসপ্তাহ ধৰি মিজোৰামৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা দল সংগঠনে অব্যাহত ৰাখিছে অৰ্থনৈতিক অৱৰোধ কেৱল ৰাষ্ট্ৰীয় ঘাইপথে নহয় মিজোৰাম সংযোগী একমাত্ৰ ৰেলপথো বন্ধ কৰি দিছে বৰাকৰ জনতাই অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ ফলত অসম মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া আবদ্ধ হৈ পৰিছে শ মালবাহী ট্ৰাক তথা বিভিন্ন যান বাহন ফলত এতিয়া মিজোৰামত সৃষ্টি হৈছে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি সোমবাৰেও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে প্ৰতিবাদকাৰীয়ে দাহ কৰিলে মিজোৰামৰ মুখ্যমন্ত্ৰী পুত্তলিকা মিজোৰাম চৰকাৰ তথা মিজো ছাত্ৰ সংগঠন বিৰোধী ধ্বনিৰে সোমবাৰে পুনৰ উত্তাল হৈ পৰিল অসম মিজোৰাম সীমান্ত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক শীঘ্ৰে অসম মিজোৰামৰ সীমা সমস্যা সমাধানৰ দাবী জনালে প্ৰতিবাদকাৰীয়ে উগ্ৰ মিজো আৰু মিজো সৰকাৰৰ বিৰুদ্ধে আমাৰ অৰ্থনৈতিক অৱৰোধ চলি আছে এইটো চলি থাকিব আজি আমি ৰামনাথপুৰ থানাৰ সন্মুখত আহি ইয়াতে স্থানীয় ৰাইজে প্ৰটেষ্ট কৰিছে এইবিলাকক আমি সমৰ্থন জনাই তেখেতৰ লগত আছো ইপিনে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত থকাৰ সময়তে ত্ৰিপুৰা চৰকাৰে গোপন পথেৰে মিজোৰামক যোগান ধৰিছে নিত্য প্ৰয়োজনীয় সামগ্ৰী ত্ৰিপুৰা চৰকাৰৰ এই কাৰ্যৰ পিছতে লাইলাপুৰৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে স্থানীয় ৰাইজে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ছাৰক আমি অনুৰোধ জনাওঁ আপোনালোকে এতিয়া যি সহায় কৰি আছে মিজোৰামক আপোনালোকে ভাবিছে এইটো অসম আৰু মিজোৰামৰ ভাৰতৰ ভিতৰৰ মেটাৰ আচলতে আপোনালোকে ভুল ভাবিছে এইটো এতিয়া ভাৰত আৰু চাইনাৰ মেটাৰ হৈ গৈছে ইয়াৰ কাৰণত আমি আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ ত্ৰিপুৰাৰ যিকেইটা সীমান্ত আছে সীমান্তৰ আপোনালোকৰ ৰোডবিলাকক সিল কৰি দিয়ক উল্লেখ্য যে 27 জুলাইৰ পৰা মিজোৰামৰ বিৰুদ্ধে অসমত অব্যাহত আছে অৰ্থনৈতিক অৱৰোধ মিজোৰাম সংযোগী সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বৰাকৰ জনতাই বন্ধ কৰিছে ৰেলপথ পৰিস্থিতি উন্নত নোহোৱালৈ আৰু অসমৰ মাটি মিজোৰামে এৰি নিদিয়ালৈকে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰখাৰ হুংকাৰ দল সংগঠন তথা স্থানীয় ৰাইজৰ হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী আৰু কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটেণ্ট আছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছোঁ পুনৰ এটা বিৰতি चल शुरू हो जा माय धन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय धन फ्लेक्सिबल माय धन बड़ा समझदार নির্মাণৰ মানদণ্ড माय धन